নমস্কাৰ মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ ভ্যাকেন্সি ওলাইছে গুৱাহাটী হাইকোৰ্টত ভ্যাকেন্সিসমূহ হৈছে ড্ৰাইভাৰ মাল্টিটাস্কিং ষ্টাফ জুডিচিয়েল এছিষ্টেণ্ট এণ্ড কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টসমূহ আৰু পোষ্টসমূহৰ কাৰণে যিসমূহ কোৱালিফিকেশ্যন লাগিব এনে ধৰণৰ প্ৰথমটো হৈছে ড্ৰাইভাৰ টোটেল পোষ্ট আছে 3টা এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব মিনিমাম ক্লাছ 10 পাছ লগতে ভ্যালিড এখন LMV ড্ৰাইভিং লাইসেন্স থাকিব লাগিব তাৰ পিছৰটো হ'ল মাল্টিটাস্কিং ষ্টাফ টোটেল পোষ্ট আছে 26টা আনৰিজাৰ্ভৰ কাৰণে 5টা OBC MOBC কাৰণে 12টা ST প্লেনৰ কাৰণে 7টা ST হিলছৰ কাৰণে 2টা ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ হ'ব লাগিব কিন্তু আপুনি 12 পাছতকৈ বেছি হ'বলে এই পোষ্টৰ কাৰণে এপ্লিকেবল নহ'ব মানে আপুনি মিনিমাম 8 পাছ কৰিব লাগিব আৰু ম্যাক্সিমাম 10 পাছ 10 পাছতকৈ যদি ওপৰ হয় মানে 12 পাছ যদি কয় তেতিয়াহ'লে এই পোষ্টৰ কাৰণে আপুনি এপ্লিকেবল নহ'ব আৰু এপ্লাই কৰিব নোৱাৰিব তাৰ পিছৰ পোষ্টটো হ'ল জুডিচিয়েল এছিষ্টেণ্টৰ টোটেল পোষ্ট আছে 8টা আনৰিজাৰ্ভৰ কাৰণে 7টা ST প্লেনৰ কাৰণে 1টা এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্ট বি এ গ্ৰেজুৱেট আপুনি যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে মিনিমাম DCA মানে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব তাৰ পিছৰ পোষ্টটো হ'ল কম্পিউটাৰ এছিষ্টেণ্টৰ টোটেল পোষ্ট আছে 2টা এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব মাষ্ট বি এ গ্ৰেজুৱেট মাষ্ট হেভ ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ অপাৰেশ্যন এপ্লিকেশ্যন অফ এটলিষ্ট 6 month ডিউৰেশ্যন কম্পিউটাৰ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব লগতে মিনিমাম 6 monthৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব সিটিজেনশ্বিপটো হ'ল আপুনি ইণ্ডিয়াৰ সিটিজেন হ'ব লাগিব এটোটো সকলোতে এপ্লিকেবল হয় এজ লিমিটটো হৈছে 18 বছৰ মিনিমাম আৰু যিদিনাখনলৈকে লাষ্ট ডেট আছে এপ্লিকেশ্যনৰ সেইদিনাখনলৈকে ম্যাক্সিমাম 40 বছৰ হ'ব লাগিব এজ ৰিলেক্সেশ্যন সমূহ এনে ধৰণৰ OBC কাৰণে 3 বছৰ ST কাৰণে 5 বছৰ ST প্লেন আৰু ST হিলছৰ কাৰণে 5 বছৰ PWD মানে পাৰ্চন উইথ ডিজেবিলিটি যিখিনি বিশেষভাৱে সক্ষম লোক থাকে তেওঁলোকৰ কাৰণে 10 বছৰ এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এখন ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট থাকিব লাগিব এপ্লিকেশ্যন ফিজ সমূহ হৈছে এনে ধৰণৰ ST SC ST হিলছ ST প্লেন তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ হ'ল 250 টকা PWD কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই আনৰিজাৰ্ভ আৰু OBC কাৰণে 500 এপ্লাই কৰিবৰ কাৰণে মই ভিডিঅ' ডেসক্ৰিপচনত এটা লিংক দি দিম লিংকটো ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি আপোনালোকে চাও বুলি ভাবে ইয়াৰ নটিফিকেশনখনৰ লিংকটো মই ভিডিঅ' ডেসক্ৰিপচনত দি দিম তাতে ক্লিক কৰি অফিচিয়েল নটিফিকেশনখন আপোনালোকে চাব পাৰিব যদি ভিডিঅ'টো ভাল পালে তেতিয়ালে ভিডিঅ'টো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ